নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। EMRI বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। এছিষ্টেণ্ট ড্ৰাইভাৰ EMT 10 পাছ লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। এপ্লাই আৰম্ভ হৈ গৈছে। এপ্লাই ফিজ। তো কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বুজাত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ EMRI মানে 108ত যিটো ইমাৰ্জেঞ্চি আছে মৃত্যুঞ্জয় সেৱা, তাত আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকৰ EMT ড্ৰাইভাৰ পাইলট এনেকুৱা ধৰণৰ ভেকেঞ্চি কিছুমান মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে EMRI 108 ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ EMT ড্ৰাইভাৰ ERO ভেকেঞ্চি আপোনালোকৰ মুকলি কৰিছে। মানে ড্ৰাইভাৰ এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি কিছুমান মুকলি কৰিছে 108ৰ ফালৰ পৰা, যিটো মৃত্যুঞ্জয় আছে সেৱা, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মৃত্যুঞ্জয় 108 ইমাৰ্জেঞ্চি এম্বুলেঞ্চ ছাৰ্ভিচ আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াত হৈছে অৰ্গেনাইজেশ্যন নেম EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। পোষ্ট নেম আপোনালোকে দেখিব পাৰিছে EMT পাইলট ড্ৰাইভাৰ ERO, এইখিনি তিনিটা লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। EMTও এপ্লাই কৰিব পাৰিব, যদি পাইলট বা ড্ৰাইভাৰৰ ক্ষেত্ৰত উপযুক্ত হয় তাৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব। যদি আপোনালোকে EROত আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে। এজ লিমিট আপোনালোকে 35 বছৰলৈকে পাৰিব। পোষ্ট ডেটটো দেখিব পাৰিছে 3/12/2025, ডিচেম্বৰ মাহৰ 3 তাৰিখে আহিছে। লাষ্ট ডেটটো দিয়া আছে 12/12/2025, ডিচেম্বৰ মাহৰ 12 তাৰিখ পৰ্যন্তহে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বেছি সময় নাই। কোৱালিফিকেশ্যন দেখিব পাৰিছে 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইলিজিবল হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। নেম অফ ৰিক্ৰুটমেণ্ট আপোনালোকে দেখিছে EMRI 108 ৰিক্ৰুটমেণ্ট 2025। পোষ্ট নেমখিনি মই আকৌ জনাইছোঁ EMT পাইলট ড্ৰাইভাৰ ERO এনেকৈ ভেকেঞ্চি মুকলি কৰিছে। টোটেল ভেকেঞ্চি ভেৰিয়াছ আছে। ডিপাৰ্টমেণ্ট দেখি হৈছে মৃত্যুঞ্জয় আছে 108 ইমাৰ্জেঞ্চি এম্বুলেঞ্চ ছাৰ্ভিচ আছামৰ ফালৰ পৰা আহিছে। জব লোকেশ্যন অল অভাৰ আছামৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান EMT EMRI 108 ৰিক্ৰুটমেণ্ট 2025। নাম্বাৰ অফ পোষ্ট ভেৰিয়াছ আছে। পোষ্টিং এনিহুৱাৰ ইন আছাম, মানে অসমৰ যিকোনো জেগাত পোষ্টিং হ'ব পাৰে। চেলাৰী এজ পাৰ যিটো EMI ছাৰ্ভিচ ৰুল আছে সেইমতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে মই আপোনালোক জনাই দিছোঁ, কিমানৰ পৰা কিমানলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল আপোনালোকৰ বাবে সুযোগ মুকলি কৰিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰি ল'ব পাৰে যদি আপোনালোকে EMRI বিভাগৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। BA BSc বা B.Pharm বা গ্ৰেজুৱেশ্যন উইথ বায়'লজি ইন HS যদি কৰিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু পাইলট ড্ৰাইভাৰৰ ক্ষেত্ৰতো ভেৰিয়াছ ভেকেঞ্চি আছে, কিন্তু ড্ৰাইভাৰৰ ক্ষেত্ৰত 4 বছৰীয়া এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে আৰু ভেলিড LMV লাইচেঞ্চো বিচাৰিছে। কোৱালিফিকেশ্যন 12 পাছ কৰিলে হ'ল। ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে। সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে ভেৰিয়াছ আছে। পোষ্টিং লোকেশ্যন SSQ গুৱাহাটীৰ ফালৰ পৰা আহিছে। এডুকেশ্যন কোৱালিফিকেশ্যনো দেখিব পাৰিছে। চ' ডিটেইলছখিনি আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। এজ ফৰ EMT ক্ষেত্ৰত আপোনালোকে তেনেকৈ আছে 21-35 এনেকৈ দিয়া আছে ডিটেইলছখিনি। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰতো এনেকৈ ডিটেইলছখিনি দিয়ে, কোনো এপ্লিকেশ্যন ফিজ ইয়াত দিবলগীয়া কথা নাই। চ' আবেদনসমূহ কৰিবৰ কাৰণে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যিটো আপোনালোকে ইমেইল দেখিব পাৰিছে recruitment@assam.emi.in, যিটো ইমেইল আপোনালোকে দেখিব পাৰিছে, এই ইমেইলটোত আপোনালোকৰ যিখন নিজৰ CV হয়, CVখন চেণ্ড কৰিলে কোনো ইয়াত এপ্লিকেশ্যন ফিজৰ কথা কোনো নাই কোৱা নাই। চ' আপোনালোকে ফ্ৰীতে এপ্লাইসমূহ কৰি ল'ব পাৰে। এই যিটো ইমেইল দেখিলে সেই ইমেইলটোত আপোনালোকৰ নিজৰ CVখন পঠাই দিলে আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আজিৰ ভিডিঅ'ত লগ পাম।